নমস্কাৰ, মোৰ নিউটৰাছ চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। আজি যাম মনোহৰী ৰিজৰ্ট। আপোনালোকে সকলোৰে জ্ঞাত মনোহৰী ৰিজৰ্টখন যাম। মোৰ লগত আছে আজি ঋতুৰাজ ফুকন, এয়া মোৰ লগৰ। কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়া সনা উকাৰতিতে ফুলে কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি পাৰ্কিং প্লেচ, ইমান ধুনীয়া এটা পৰিৱেশ। এইটো কটেজ হয়, দেখিব পাইছে কটেজ। ইয়াত আপোনালোকে ফটোশ্বুট কৰিব পাৰিব। বহুতে দেখিছোঁ ইয়াত ফটোশ্বুট কৰিবলৈ ইয়াত আহে। আৰু ভিতৰত ৰেষ্টুৰেণ্টখন আপোনালোকক দেখাম। ইয়াত যেতিয়া বিয়া হয় ন, অঁ, কইনাজনীক মানে এই ওপৰত তোমাৰ সজাই মেলি মানে এই চিৰিটোৱেদি লৈ আহে। চিৰি আনে, সেইকাৰণে এই চিৰিটো দিয়া হৈছে মানে। অঁ আচ্ছা, ইয়াত মানে বিয়া চিয়া হ'লে এই চিৰিয়েদি নামিব মানে বিয়া পেণ্ডেলটো ইয়াত দিয়ে ন। অঁ, আৰু ইয়াত তোমাৰ চিৰিটো দি মেলি কিমান ধুনীয়া লাগিব ন, ধুনীয়াকৈ কইনা সাজত আহিব, ইয়াৰ পৰা নামিব লাহে 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 গোটেই লাইটিং দিয়ে ন, লাইটিং দিয়ে। এই লাইটিঙত মানে কইনাজনী নামি আহে। এতিয়া ফটো চটো মাৰোগে ন দুখনমান। জেগাটো দেখিয়ে ভাল লাগিছে, ইমান ধুনীয়া পৰিৱেশ। কেমন লাগিছে? ভাল লাগিছে, একদম বঢ়িয়া ন জেগাটো। ফটোশ্বুট কৰা জেগাটো মজা আছে। এইটো ফটোশ্বুট কৰা জেগা আৰু মানে একদম ধুনীয়াকৈ ইয়াৰ পৰা মানে কি হয়, কইনাজনী এতিয়া মানে মেৰেজ পাৰ্টি হয়, ইয়াত কইনা ধুনীয়াকৈ উলিয়াই পেলাই ইয়াৰ পৰা খোজকাঢ়ি যায় লাহে লাহে লাহে, এইফালৰ পৰা লাইটিং চিষ্টেম কৰি পেলাই একেবাৰে নামাব সেইফালে। ইমান মজা জেগা। আৰু ইয়াৰ পৰা দেখিব পাইছে আপোনালোকে, দেখিব পাইছে কি ধুনীয়া জেগা হয়। আৰু এইফালে আগত কটেজ আছে ন, ৰুম আছে, ইয়াত থকাৰ ব্যৱস্থা আছে, সেইবাৰ দেখিব পাইছে ইমান ধুনীয়া। আৰু ইয়াৰ পিছত ক'ত যাম? তাৰপিছত আমি নদী কিনাৰলৈ যাম। ইয়াৰ পিছত ডিব্ৰু নদীৰ ওচৰত যাম। আপোনালোকৰ ইয়াৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ যে
ডিব্ৰু নদীখন। তো ইয়াৰ পৰা ডিব্ৰু নদীখন বেছি দূৰ নহয়, আমি তাৰ পামগৈ অকণমান পিছতে। এতিয়া যাওঁ বোলে, দেৰি নকৰোঁ, ইয়াত কিবা এটা খাই লওঁ, খাই পেলাই যাওঁ। যাওঁগৈ আৰু ন? যাওঁগৈ আৰু দেই। খালোঁ ব'লোঁ, ধুনীয়াকৈ এনজয় কৰিলোঁ, ভাল লাগিলে। ভাল লাগিলে, একদম বঢ়িয়া লাগিলে। এইখন ৰিজৰ্টখন, এইটো ৰাস্তা, এইটো পাৰ্কিং প্লেচ হয়। তো পাৰ্কিং প্লেচ একদম ধুনীয়াকৈ দিছে, বহুত ডাঙৰ এৰিয়া হয় পাৰ্কিং প্লেচটো। আপোনালোকে বচন্তিক লৈ মেলি যাওঁ। এই যাব লৈছোঁ আৰু এতিয়া দেই। ক'ত যাওঁ? ডিব্ৰু নদীৰ পৰা আহোগৈ অলপ ন? নদীখন দেখাই এনেও গৰম পৰিছে। যদি হাঁহ লাগিব ন, এতিয়া আমি যাওঁ নদীলৈ, যদি সা সুবিধা হয় জাপ মাৰি দিম। ইমান টেনশ্যন নেকি তোমাৰ? কি ক'বা, লাইফটো টেনশ্যনে টেনশ্যন। ব'লা। টেনশ্যন বহুত ন? নাই দিয়া, নদীত চাবহে যাওঁ দেই, পৰিব নাযাওঁ, ভয় নাখাব আপোনালোকে ভিডিঅ'টো চাই। ব'লা যাওঁ ব'লা। এয়া দেখিব পাইছে ৰৌমৰীয়াৰ নদীখন, ইমান ধুনীয়া এটা পৰিৱেশ, শান্তি লগা এটা পৰিৱেশ আপোনালোকে দেখিব পাইছে। ইমান ধুনীয়া ঝৰঝৰকৈ পানী বৈ আহিছে, আৰু এখন পানী গৈ পেলাই ব্ৰহ্মপুত্ৰত লগ খাইছেগৈ। আৰু অলপ আগত আপোনালোকক দেখাইছিলোঁ বাগানৰ যিখন বজাৰ, তলব বজাৰ বহিছিলে, তাতো আমি অলপ চলপ খাই আহিলোঁ, আলু চপ পকৰি খাই আহিছোঁ ধুনীয়াকৈ। মানে পেট ফুল হৈ গ'ল আৰু খাই খাই। ইমান ধুনীয়া ব্যৱহাৰ ন? ভাল লাগিলে বেকেলা। ফুৰিলোঁ মেলিলোঁ ধুনীয়াকৈ, একদম বঢ়িয়া আছে, একদম মজা কৰিলোঁ। আৰু আপোনালোকক দেখাব পাই সুখী হ'লোঁ, মনোহৰ ৰিজৰ্টখন দেখালোঁ, লগতে আৰু ওচৰতে থকা ধুনীয়া পৰিৱেশ আপোনালোকক দেখাবলৈ সুখী হৈছোঁ। আমি এতিয়া যাব লৈ আছোঁ, আমি যাম এতিয়া, আমি আকৌ ৰিটাৰ্ণ যাম, আমি লাহোৱাল যাম, এতিয়া গৈ আছোঁ। তো ইমানে ভিডিঅ'টো হ'ল, আৰু নতুন ভিডিঅ' আপোনালোকক আকৌ লগ পাম, ঋতুৰাজ আকৌ লগ পাম বুলি আশা থাকিল। আজি বহুত দিনৰ মূৰত লগ পালোঁ তেখেতক, আৰু নতুন ভিডিঅ'ত নতুন এটা কনচেপ্ট লৈ পেলাই আপোনালোকৰ ভিডিঅ'টো বনাম। তো চাই থাকিব আমাৰ ভিডিঅ', আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম। থেংক ইউ।